ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ এটি সমস্যাক লৈ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতি সাধাৰণ সম্পাদকৰ নেতৃত্বত ছাত্ৰ একতা সভাৰ এটি দলে তেখেতৰ ধেমাজিস্থিত বাসভৱনত কালি সন্ধিয়া লগ কৰিবলৈ যাওঁতে তেখেতে যি অসভ্য অশোভনীয় আচৰণ প্ৰদৰ্শন কৰিলে ছাত্ৰ সমাজৰ প্ৰতিনিধিত্ব কৰি যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে উজনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ অসমৰ শিক্ষাৰ পীঠস্থান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ একতা সভাৰ প্ৰতিনিধিসকলক তেওঁ থিয় কৰাই কথা বতৰা পাতি অশোভনীয়ভাৱে কথা বতৰা কৈ তেওঁ যি আচৰণ প্ৰদৰ্শন কৰিলে আচৰণক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসমৰ এগৰাকী শিক্ষামন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীৰ মুখে এনেকুৱা ধৰণৰ বাক্য শোভা নাপায়। ছাত্ৰ সমাজে নিৰ্বাচন কৰিছে ভোট যোগে তেওঁলোকক, সেইসকলক থিয় কৰি কথা পাতিছে, আন্দোলন কিয় কৰিছে বুলি প্ৰশ্ন কৰিব আৰু তেওঁলোকৰ ৰঙা চকুলৈ ছাত্ৰ সমাজে ভয় নকৰে সেই কথাটো আমি স্পষ্ট কৰি দিব বিচাৰোঁ। তেওঁ কৈছে যে ৰেছপন্সিভ গভৰ্ণমেণ্ট, আন্দোলন হোৱা গম পালে মুখ্যমন্ত্ৰীয়ে বিষয়টো ৰাখি দিব। ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে দিয়া এই প্ৰকল্পৰ অধীনত ছাত্ৰ ছাত্ৰীসকল অধ্যয়ন কৰিবলৈ গৈছে, শিক্ষাবৰ্ষ ইতিমধ্যে আৰম্ভ হ'ল। যদি তেওঁলোকে নোৱাৰে দিব, তেওঁলোকে কিয় এই গোটেই আঁচনিটো আৰম্ভ কৰিছিল? মুখ্যমন্ত্ৰীগৰাকীয়ে সঁচাকৈয়ে বন্ধ কৰি দিব নেকি? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা সেই কথাটো স্থিতি স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।